হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ দৈমালুত আৰু দৈমালুত অনুষ্ঠিত হৈছে যি ব্ৰহ্ম ধৰ্মৰ তেওঁলোকৰ সোণালী জয়ন্তী উৎসৱ আৰু 4 দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজি দ্বিতীয় দিনাখনো ইতিমধ্যে উদুলি মুদুলি পৰিৱেশ মোৰ লগত আছে কেমেৰা পাৰ্চন বিটু মই দেখুৱাবলৈ কৈছোঁ আৰু এনেধৰণে দেখিব পোৱা গৈছে যে অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী যি অঞ্চল আছে দৈমালুত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে আৰু বিশেষকৈ 17খন জিলা কমিটি তেওঁলোকৰ আছে এই 17খন জিলাৰ পৰা প্ৰায় 2000তকৈ অধিক অতিথি ইতিমধ্যে আহিছে আৰু এক বৃহৎ এলেকাত ইতিমধ্যে অনুষ্ঠিত হৈছে আমি দেখুৱাই আছোঁ আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ দ্বাৰা যি ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠা হৈছিল আৰু তাৰ পিছতেই কিন্তু এনেধৰণে তেওঁলোকে 50টা বৰ্ষ অতিক্ৰম কৰিছে আৰু 50টা বৰ্ষ অতিক্ৰম কৰাৰ লগে লগে যি 4 দিনীয়া কাৰ্যসূচী এই 4 দিনীয়া কাৰ্যসূচী আজি তেওঁলোকৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হ'ব আমি এয়া দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আৰু বিশেষকৈ আপুনি কোন জিলাৰ পৰা আহিছে মই কোকৰাঝাৰৰ পৰা আহিছোঁ কেনেকুৱা দেখিছে ভাল দেখিছে ভাল লাগিছে এইবাৰ 50 বছৰ হৈছে আপোনালোকৰ কেনেকুৱা লাগিছে মনটো ভাল লাগিছে কিমান মানুহ আহিছে আমাৰ কোকৰাঝাৰৰ পৰা অন্তত 60-70 মান আহিছিল হয় নিশ্চয়কৈ আপুনি ক'ৰ পৰা আহিছে মই কোকৰাঝাৰ একে হয় কেতিয়া আহিলে আজি আহিলে আজি আহিছে কিমান মানুহ হৈছে এতিয়া হোৱাটোতো দেখাটোতে বহুত দেখিছোঁ হয় নিশ্চয়কৈ আমি সুধিব বিচাৰিম কওকচোন আপোনালোকে ৰিচেপশ্যন কমিটিত আছে খুব সুন্দৰ আয়োজন যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু কি প্ৰগ্ৰেম আছে আমাৰ আজি যি মানে হেৰি হ'ল মুখ্য গেটটো আমাৰ উদ্বোধন হৈ গ'ল আৰু আমাৰ এক্সিবিশ্যন উদ্বোধন হৈয়ে গ'ল আৰু সেইফালে ডাইনিং ৰুম উদ্বোধন হৈ গ'ল আজি প্ৰগ্ৰামত আৰু আজি আমাৰ প্ৰান্তে প্ৰান্তে যিমান ব্ৰহ্ম ধৰ্ম আছে চব জিলা আমাৰ 17খন জিলাৰ এতিয়া প্ৰতিনিধি আহি আছে আৰু আমি আশা কৰিছোঁ আৰু আমাৰ 4 দিনীয়া যি কাৰ্যসূচী ইয়াৰ মানে বহুত সংখ্যক মানুহ আহিব বুলি আমি আশা কৰিছোঁ আৰু আমি চব জিলাতে আমাৰ যি প্ৰগ্ৰাম আৰু যি প্ৰচাৰ এইবিলাক আমি দিয়া হৈছে তাত আমি আশা বহুত মানুহ হ'ব বুলি আমি আশা কৰিছোঁ হয় যিহেতু 50 বছৰ অতিক্ৰম কৰিছে বহু ঘাট আৰু প্ৰতিঘাট আছে কেনেকুৱা লাগিছে মনটো আজি 50 বছৰে যে সোণালী জয়ন্তী উদযাপন কৰি পেলাই আমি বহুত আনন্দ লাগিছোঁ মানে মনত মানে এটা ধৰ্মীয় কাম কৰিও ভাল লাগিছে আৰু মনত উৎসাহ অৰিহণা এটা আমাৰ জাগৃত হৈছে আৰু কি কাৰ্যসূচী বাকী আছে কাৰ্যসূচী আমাৰ কালি আমাৰ মুখ্য যি মঞ্চ এইটো উদ্বোধন হ'ব উদ্বোধন কৰিব আমাৰ অসম জিলা উপায়ুক্ত লুকুমণি বৰা বাইদেউ তেখেত আহিব আৰু তেনেকৈ আৰু মানে হেৰি কেইটামান উদ্বোধন কৰিবলৈ কাৰ্যসূচী অহাকালিলৈ হৈ যাব তাৰোপৰি মুখ্যমন্ত্ৰী আহিব মুখ্যমন্ত্ৰীটো আমাৰ হেৰি লোৱা হৈছে মুখ্যমন্ত্ৰীটো মুকলি সভা দিনা 23 তাৰিখে তেওঁলোক আহিব আৰু আমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে নিশ্চয়কৈ আমি দেখুৱাই আছোঁ আৰু এনেধৰণে দেখিব পোৱা গৈছে যে বিভিন্ন স্থানৰ পৰা যিসকল প্ৰতিনিধি তেওঁলোক আহি উপস্থিত হৈছেহি আৰু বিশেষকৈ গহপুৰৰ যি দৈমালু আছে অসম আৰু অৰুণাচল সীমান্তৱৰ্তী এই দৈমালুত এয়া ব্ৰহ্ম ধৰ্মৰ 50 বছৰীয়া যি সোণালী জয়ন্তী ইতিমধ্যে ইয়াতে আৰম্ভ হৈছে আৰু আজি দ্বিতীয় দিনে লোকে লোকাৰণ্য হৈ পৰিছে গহপুৰৰ এই পৰিৱেশ আৰু ইতিমধ্যে জনাইছে যে যি তেওঁলোকৰ মূল কাৰ্যসূচী আছে 23 তাৰিখে আহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু এনেধৰণেই কাৰ্যসূচী লৈ 50 বছৰীয়া সোণালী জয়ন্তী অতিক্ৰম কৰিছে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া ক'ত আছে আপোনালোকে শিবিৰত আছে আমি এইটো কিবা বাটাত থাকিছে আমি কিমান আহিছে ওদালগুৰিৰ পৰা ওদালগুৰিৰ পৰা হয় নৱজিত শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ